নমস্কাৰ বন্ধুসকল আমি সকলোৱে হয়তো জানো যে মানুহৰ নাম কেতিয়াবা চেঞ্জ কৰে কিছুমানৰ যদি ভাল নালাগে নামটো যেতিয়া তেওঁলোকে মেট্ৰিকৰ সময়ত নামটো সলনি কৰি লয় কিন্তু আজিকালি আমি দেখিবলৈ পাওঁ যে ঠাইৰ নামো সলনি হ'বলৈ লৈছে সো এইটো এটা হট টপিক বৰ্তমান চলি আছে আপোনালোক সকলোৱে হয়তো শুনিছে যে কৰিমগঞ্জৰ নামটো সলনি কৰি কৰিমগঞ্জ এখন ডিস্ট্ৰিক্ট হয় অসমৰ 33খন ডিস্ট্ৰিক্টৰ ভিতৰত অন্যতম এখন ডিস্ট্ৰিক্ট কৰিমগঞ্জ ডিস্ট্ৰিক্ট যোনখন নেকি আমাৰ বাংলাদেশৰ বৰ্ডাৰ এৰিয়াত লাগি আছে আৰু তাতে ম্যাক্সিমাম মানুহ বেংগলী বা বাংলাভাষী মুছলিম সম্প্ৰদায়ৰ মানুহসকল বাস কৰে সেই কৰিমগঞ্জৰ নামটো ৰিসেন্টলি অসম গভৰ্ণমেণ্টে এটা কেবিনেট ডিসিশন লৈ পেলাই কৰিমগঞ্জৰ পৰা শ্ৰীভূমি কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তটোক লৈ পেলাই এতিয়া বহুত ধৰণৰ কন্ট্ৰভাৰ্সি হৈ আছে কিছুমানে সাপোৰ্ট কৰিছে আসলে সেই যোনটো ডিমান্ড হেতু বহুত দিনৰ পৰা আছিল যে কৰিমগঞ্জক শ্ৰীভূমি নামেৰে নামকৰণ কৰিব লাগে আজিৰ পৰা কৰিমগঞ্জ জিলাৰ নাম হলনি হল আৰু বহুত দিনৰ দাবী আছিল যে কৰিমগঞ্জ জিলাত শ্ৰীভূমি ৰাখিব লাগে অসম গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত এখন কেবিনেট বৈঠক বহায় আৰু সেই কেবিনেট বৈঠকতে সেই নামটো সলনি কৰি পেলাই কৰিমগঞ্জৰ পৰা এতিয়া শ্ৰীভূমিলৈ ৰূপান্তৰিত কৰা হৈছে এতিয়াৰ পৰা কৰিমগঞ্জক শ্ৰীভূমি বুলি সকলোতে লিখা যাব বা অফিচিয়েলি কোৱা হ'ব যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেন্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি এতিয়া কথাটো হৈ গ'ল যে কৰিমগঞ্জৰ নামটো শ্ৰীভূমি কৰিবলৈ ইমান ডিমান্ড কিয় কৰি আছিলে এতিয়া আমি তাক জানিবলৈ হ'লে আমি তাৰ অলপমান হিষ্ট্ৰীটো জানিব লাগিব কৰিমগঞ্জত আচলতে প্ৰায় 60 to 70% বেংগলীভাষী মুছলিম সম্প্ৰদায়ৰ মানুহ আচলতে বাস কৰে আৰু ম্যাক্সিমাম মানুহে বাংলাদেশ মূলৰ পৰা অহা ব্যক্তি বুলি কোৱা হয় আৰু বাকি 30 to 40% মানুহ হিন্দু বা হিন্দু বেংগলী তেওঁলোকে বেংগলী ভাষা কয় আৰু হিন্দু হয় যেতিয়া আমাৰ ভাৰতখন ভাগ হোৱা নাছিলে বাংলাদেশ পাকিস্তান বা তেনেকৈ ভাগ হোৱা নাছিলে হেতু সময়ত কি হৈছিল যে ৰবীন্দ্ৰনাথ টেগোৰ সেই জায়গাটোলৈ আহিছিল সেই ঠাইটোলৈ আহিছিল এই ঠাইটোক তেওঁ দেৱী লক্ষ্মী নামেৰে শ্ৰীভূমি বুলি তেওঁ আচলতে নামকৰণ কৰিছিল তেওঁ কৈছিল যে এই জায়গাটোৰ নামটো শ্ৰীভূমি হ'ব লাগে হয়তো হেতু সময়ত সেই ঠাইটুকুৰত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা বেছিকৈ আছিল বা তেওঁলোকে লক্ষ্মী পূজা আৰাধনা কৰিছিল হয়তো তেনেকুৱা ধৰণৰ কিছুমান হিষ্ট্ৰী থাকিব পাৰে এক্সাক্ট হিষ্ট্ৰীটো মই নাজানো আপোনালোকে যদি জানে কমেন্ট কৰি জনাব সেই তেনেকুৱা ধৰণৰ কনটেক্সটত কবি ৰবীন্দ্ৰনাথ টেগোৰে হেনো সেই ঠাইটুকুৰক শ্ৰীভূমি বুলি নামকৰণ কৰিছিল আজিৰ পৰা প্ৰায় 100 বছৰ আগত কৰিমগঞ্জ নামটো আৰতো এটা আসলে ঘটনা আছে সেই কৰিমগঞ্জ নামৰ যোনটো জায়গা আছিল তাতে আসলে কৰিম নামৰ এজন ব্যৱসায়ী আহি পেলাই এখন ডাঙৰ বজাৰ পাতিছিল আৰু পিছত গৈ সেই বজাৰখন তেওঁৰ নামেৰে নামকৰণ কৰি দিয়ে আৰু গোটেই ঠাইডোখৰ নামটোই কৰিমগঞ্জ হৈ যায় এতিয়া আমি জানিব লাগিব শ্ৰীভূমি মানে কি আমি সকলোৱে জানো ভূমি মানে কি ভূখণ্ড বা ঠাই আমি শ্ৰীটো সাধাৰণতে হিন্দু ধৰ্মত কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আসলে আমি কিবা এটা পবিত্ৰতাৰ কথা ক'বলৈ যাওঁ বা কিবা আমাৰ ভগৱানৰ লগত ৰিলেটেড কিবা কথা ক'বলৈ যাওঁ তেতিয়া আমি শ্ৰীটো ব্যৱহাৰ কৰো সেইটো কাৰণে শ্ৰীভূমিক আসলে লক্ষ্মী দেৱীৰ আন এটা নাম বুলি কোৱা হয় আৰু সেই কাৰণে আল্টিমেটলি সেই জায়গাটোৰ নামটো আসলে শ্ৰীভূমি ৰাখিবলৈ তাত বাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে বহুত দিনৰ পৰা ডিমান্ড কৰি আহিছিল কিন্তু সেই ডিমান্ডটো ফুলফিল হোৱা নাছিল শেষত গৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এটা কেবিনেট ডিসিশন লৈ পেলাই হিষ্ট্ৰী ক্ৰিয়েট কৰি পেলাই এই ঠাইডোখৰৰ নামটো মানুহৰ ডিমান্ড মতে কৰিমগঞ্জৰ পৰা শ্ৰীভূমিলৈ ৰূপান্তৰিত কৰা হৈছে ইয়াত হয়তো একাংশ লোকে হয়তো বেয়া পাব বা বেয়া পোৱাটো সাধাৰণ কাৰণ বহুত দিনৰ পৰা যোনটো আচলতে নাম প্ৰচলিত হৈ আছে সেই নামটো ঘপককৈ যেতিয়া চেঞ্জ কৰি দিয়া হয় তেতিয়া মানুহৰ হয়তো আবেগত অলপমান হ'লেও খুন্দা মাৰিব পাৰে কিন্তু যোনসকল ব্যক্তি আচলতে এই শ্ৰীভূমি নামটোৰ ডিমান্ড কৰি আছিলে তেওঁলোকে বহুত ভাল পাইছে বা তেওঁলোকে সেলিব্ৰেট কৰিছে এনেকুৱা ধৰণৰ নাম চেঞ্জ কৰা ঘটনা আমাৰ অসমতেই প্ৰথম হৈছে নেকি আচলতে কথাটো সেইটো নহয় ইউপিত যেতিয়া যোগী আদিত্যনাথ চৰকাৰ আহিছে তেতিয়াই তেওঁ ম্যাক্সিমাম ঠাইৰ নামবিলাক মুছলিম নামৰ পৰা কিবা হিন্দু ধৰ্মৰ লগত ৰিলেটেড কিছুমান নাম দিবলৈ তেওঁ চেষ্টা কৰিছে বা আগতে সেই ঠাইটোৰ যি নাম আছিলে সেই নামলৈ ৰূপান্তৰিত কৰিছে অকল আচলতে আদিত্যনাথেই নহয় অখিলেশ যাদৱৰ দিনতো বহুত কেইখন আচলতে জিলাৰ নাম ইউপিত চেঞ্জ হৈছে বিশেষকৈ যোগী আদিত্যনাথৰ সময়ত এলাহাবাদৰ নামটো প্ৰয়াগৰাজ কৰে আৰু ফৰিজাবাদৰ নামটো অযোধ্যা কৰে য'ত নেকি অযোধ্যাত আমাৰ ৰাম মন্দিৰ ৰিসেন্টলি প্ৰতিষ্ঠা কৰা হয় তেনেকুৱা ধৰণৰ আসলে বহুত ঘটনা আমি দেখিবলৈ পাইছো আৰু আমি দিল্লীতো বহুত কিটা আসলে ৰাস্তা নাম সলনি কৰা দেখা পোৱা গৈছে ঔৰংগজেব যোনটো পথ সেইটো নাম চেঞ্জ কৰিছে বা তেনেকুৱা ধৰণৰ মুগলৰ লগত ৰিলেটেড বিভিন্ন নাম দিল্লীটো আসলে আমি চেঞ্জ কৰা দেখা পাইছো তাৰ বহুতবিলাক ষ্ট্ৰীট আসলে মুগলৰ বিভিন্ন ধৰণৰ নামেৰে নামকৰণ কৰা হৈছিল বহুত কিটা বিল্ডিং মুগলৰ নামেৰে নামকৰণ কৰা হৈছিল তেনেকুৱা ধৰণৰ চেঞ্জেছ বহুতো আহিছে বিজেপিৰ আসলে শাসনকালত এতিয়া লক্ষ্য কৰিবলগীয়া কথাটো হৈ গ'ল যে নামবিলাক যে চেঞ্জ কৰিছে
চেঞ্জ কৰাৰ পিছত আচলতে তাত সঁচাই কিবা চেঞ্জ আহিবনে জেগাটোৰ সেই পাৰ্টিকুলাৰ ঠাইখন ডেভেলপ হৈ যাব নেকি বা তাত থকা ব্যক্তিসকলে নোপোৱা কিবা এটা পাব নেকি বাৰু সেইটো হয়তো আমি ক'বলৈ বহুত কঠিন হ'ব কিন্তু ঠাইখনৰ নাম যিয়ে নাথাকক যদি তাত ডেভেলপমেণ্ট নহয় তাত যদি আমি চাকৰি দিব নোৱাৰোঁ তাত যদি কোনো ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব নোৱাৰোঁ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি নাম সলনি কৰি থাকি লাভ নাই আপোনাৰ নাম যিয়েই নহওক আপোনাৰ কিন্তু কামেহে আপোনাৰ পৰিচয়টো দিব আপোনাৰ নাম আব্দুল কালাম ৰাখি দিলে বুলি আপুনি আব্দুল কালাম হৈ নাযায় আপোনাৰ নামটো লাচিত ৰাখি দিলে বুলি যে আপুনি লাচিতৰ নিচিনা বলিৱান হ'ব বা লাচিতৰ নিচিনা দেশপ্ৰেমিক হ'ব সেইটো আচলতে নুবুজায় আপোনাৰ কামেৰেহে আচলতে আপোনাৰ পৰিচয়টো দিব ঠিক তেনেকৈ আচলতে যিকোনো এখন ঠাইৰ সেই পাৰ্টিকুলাৰ জেগাটোৰ কামেৰেহে পৰিচয় দিব তাত কি কি কাম হৈছে কিমান ডেভেলপ হৈছে কেনেকুৱা ধৰণৰ উন্নয়নশীল কাম তাতে হৈ আছে তাত শিক্ষাৰ ব্যৱস্থা কেনেকুৱা শিক্ষাৰ মানদণ্ড কেনেকুৱা মোৰ বোধেৰে এইখিনিয়ে আচলতে সেই ঠাইখনৰ প্ৰকৃত পৰিচয় দিয়ে যেনেকৈ কেৰেলা বুলি ক'লে আমি গম পাওঁ যে শিক্ষাৰ হাৰটো আটাইতকৈ বেছি ঠিক তেনেকৈ মিজোৰাম বুলি ক'লে আমি গম পাওঁ তাতে মানুহবিলাক বহুত চিভিলাইজ হয় বহুত ডিচিপ্লিন হয় আচলতে সেই ঠাইবিলাকৰ কামেৰেহে আচলতে সেই পৰিচয়টো দিছে বা ইউ এছ এ বুলি ক'লে ওৱান অফ দ্য মষ্ট পাৱাৰফুল কাণ্ট্ৰি এতিয়া ইউ এছ এৰ নামটো চেঞ্জ কৰি দিলে কি তেওঁলোক উইক হৈ যাব নেকি নহয় এতিয়া সেই কথাটো আচলতে লক্ষণীয় হ'ব এই নাম চেঞ্জ কৰাৰ আঁৰত কি আছে বা এই নাম চেঞ্জ কৰিলে কি কি লাভ হ'ব এইটো চাবলগীয়া কথা হ'ব কিন্তু অসম চৰকাৰে দাবী কৰা মতে বা ভাৰত চৰকাৰে দাবী কৰা মতে যোনবিলাক নামৰ হিষ্ট্ৰীৰ লগত কোনো কানেকশ্যন নাই বা যোনবিলাক ৰাজ্য বা অঞ্চলৰ নামৰ কোনো ছিগনিফিকেঞ্চ নাই সেইবিলাক নাম চেঞ্জ কৰিম বুলি তেওঁলোকে কৈছে তেওঁলোকে দাবী কৰিছে যে পুৰণা যদি কিবা নাম আছে আমাৰ আধ্যাত্মিকতাৰ লগত ৰিলেটেড বা তেনেকুৱা ধৰণৰ যদি আমাৰ হিষ্ট্ৰীৰ লগত ৰিলেটেড কিবা সেই ঠাইডোখৰৰ নাম আছে সেইবিলাক নামেৰে নামাকৰণ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে আচলতে কি ভাবে এই নামাকৰণ চেঞ্জ কৰিলে কাৰ লাভ হ'ব কাৰ লোকচান হ'ব কমেণ্টত জনাবচোন ভিডিঅ'টো ইমানেই আছিলে চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু 2-এটা ভিডিঅ' চাব যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ